স্বাগতম জনাইছো আপোনালোক সকলোকে মই আপোনালোকৰ সাগৰিকা মই সদায় আপোনালোকক স্বাস্থ্য সম্বন্ধে কথা কৈ আহোঁ কিন্তু আজিৰ ভিডিঅ'টো অকমান বেলেগ হ'ব বেলেগ এটা কথা লৈ আহিছো যে মোলে বহুত প্ৰশ্ন আহি থাকে বহুত নতুন নতুন ল'ৰা ছোৱালী অভিনয় কৰিবলৈ খুব আগ্ৰহী কিছু ল'ৰা ছোৱালী কিছু ব্যক্তিৰ এনেকা মেছেজ আহে যে মই অভিনয় কৰিব বিচাৰো কি কৰিব লাগিব কেনেকৈ অভিনয় কৰিব পাৰিম আপুনি এটা সহায় কৰক কিন্তু কথাটো হৈছে যে মই সহায় কৰিব পৰাকে একো আসলতে ব্যৱস্থা নাই কাৰণ মই নিজৰ প্ৰডাকশন হাউস নাই যে মই মাতি পেলাই অভিনয় কৰাম গতিকে এই ক্ষেত্ৰত মই কেনেকৈ কৰিব পাৰি আৰু কি কৰিব পাৰি কি কৰিলে আপোনালোকৰ অভিনয় প্ৰতিভা বিকাশ কৰিব পাৰিব বা কেনেকৈ ধৰণে আহি সিনেমা বা সিৰিয়েলত কাম কৰিব পাৰি তাৰ কাৰণে মই আজি এই ভিডিঅ'টো বনাইছো মই সকলোকে ব্যক্তিগতভাৱে ক'বলৈ অকমান দিগদাৰ হৈ যায় সেইকাৰণে মই এনেকৈ আৰম্ভ কৰিছো মই আশা কৰোঁ যে মোৰ এই ভিডিঅ'টো চাব আৰু চাই পেলাই আপোনালোকে যথেষ্ট মানে উৎসাহিত হ'ব আৰু মই যেনেকৈ কৈ যাম তেনেকৈ কামখিনি আৰম্ভ কৰিব প্ৰথম কথা হ'ল যে প্ৰথমতে আপোনালোকে যিসকলে অভিনয় কৰিব বিচাৰে তেখেতসকলে প্ৰথমতে নিজৰ এখন ৰিজুম বনাওক ৰিজুম মানে তেখেতসকলৰ বায়োডাটা বনাওক নাম ঠিকনা অভিভাৱকৰ নাম তেওঁলোকৰ কি মানে কি পেছাত আছে বা কিমান শিক্ষাগত অৰ্হতা বা কৰবাত যদি অভিনয়ৰ প্ৰশিক্ষণ লৈছে কাৰ ওচৰত লৈছে কেতিয়া লৈছিল কিমান দিনৰ কাৰণে লৈছিল বা যদি নাই লোৱা তেতিয়া হলেও মুঠতে গোটেই কথাখিনি লিখি পেলাই তেওঁলোকে এখন বায়োডাটা বনাওক আজিকালি প্ৰত্যেকটো চেনেল যিমান মনোৰঞ্জনধৰ্মী যিমান চেনেল আছে আমাৰ অসমত প্ৰত্যেকেই নিজৰ যিবোৰ সিৰিয়েল সেই সিৰিয়েলবিলাকৰ কাৰণে প্ৰত্যেকেই অডিশ্যন পাতে যেতিয়া আপোনালোকৰ ৰিজুমবিলাক তেওঁলোকৰ অফিচলৈ আহিব তেতিয়া আপোনালোকক ৰিজুম তাত আপোনালোকৰ যোগাযোগৰ যিটো নম্বৰ সেই নম্বৰটো দিব আৰু যেতিয়া আপোনালোকৰ নম্বৰটো পাব তেখেতসকলে আপোনালোকক মাতিব অডিশ্যনৰ বাবে আৰু অডিশ্যন যেতিয়া আপোনালোকে পাছ কৰিব তেতিয়া সুবিধাও দিব আপোনালোকক সিৰিয়েলত অভিনয় কৰিবৰ বাবে আকৌ কিছুমান আজিকালি বহু পৰিচালকে নিজাববীয়াকেও নিজৰ যিবোৰ সিৰিয়েল ডিৰেকশ্যন কৰে পৰিচালনা কৰে সেই ডাইৰেক্টৰবিলাকে নিজেও পৰিচালকসকলে নিজেও কিন্তু অডিশ্যন পাতে নিজৰ সিৰিয়েলৰ বাবে গতিকে যিসকলে ভাবে যে প্ৰডিউচাৰে নকৰে আচলতে পৰিচালকসকলে কৰে গতিকে পৰিচালকসকললৈ যদি ডাইৰেক্ট পঠিয়াব বিচাৰে তেতিয়াহ'লে আপোনালোকে পৰিচালকসকললৈকো পঠিয়াব পাৰে কিন্তু পৰিচালকসকলৰ যিবোৰ ফোন নম্বৰ সেইবোৰ আপোনালোকে পাব নোৱাৰে গতিকে ফেচবুক বা ইনষ্টাগ্ৰামত আজিকালি প্ৰত্যেকজন পৰিচালকৰে একাউণ্ট আছেই গতিকে আপোনালোকে তাত বিচাৰক তেওঁলোকক তাত মেছেজ কৰক আপোনালোকৰ ৰিজুম পঠিয়াওক আৰু যদি পৰিচালকে বিচাৰে তেতিয়াহ'লে আপোনালোকে সৰু ভিডিঅ' বনাই বিভিন্ন চৰিত্ৰৰ সৰু ভিডিঅ' বনাই তেখেতসকললৈ প্ৰেৰণ কৰক মই অনুৰোধ জনাব বিচাৰিছোঁ যিসকল ব্যক্তি অভিনয় কৰাৰ বাবে ইচ্ছুক যিসকল ব্যক্তিয়ে কৰিব বিচাৰে যিসকল ল'ৰা ছোৱালীয়ে আহিব বিচাৰে অভিনয় কৰিব বিচাৰে তেখেতসকলে এইখিনি প্ৰচেষ্টা কৰক তেখেতসকলে আৰু নিশ্চয় কাৰোবাৰ নহয় কাৰোবাৰ অডিশ্যনত আপুনি সফল হ'বই আৰু লগতে গুৱাহাটীৰ প্ৰায় বিভিন্ন জেগাত যি গ্ৰীষ্মকালীন কিছু কৰ্মশালা হয় কিছু শীতকালীন কৰ্মশালা হয় গতিকে এই এনেকুৱা ধৰণৰ কৰ্মশালাবিলাকক আপোনালোকে যিবোৰ ৱেবছাইট মানে পেপাৰত বা আপোনালোকৰ কিছু গ্ৰুপত এইবিলাক কিছু পৰিচালকৰ ফেচবুক একাউণ্টত বা ইনষ্টাগ্ৰামৰ একাউণ্টত এইবিলাকৰ বিষয়ে আহে আৰু যিসকল ব্যক্তিয়ে ইচ্ছা কৰে সেই যিবোৰ কৰ্মশালা সেই কৰ্মশালাবিলাকতো জইন কৰিব পাৰে এটেণ্ড কৰিব পাৰে তাত অভিনয়ৰ বিষয়ে কিছু কথা জনাৰ উপৰিও সেইবোৰ কৰ্মশালাত বহু ডাইৰেক্টৰ বহু পৰিচালক আহে নাটকৰ পৰিচালকো আহে চিনেমাৰ পৰিচালকো আহে আৰু সিৰিয়েলৰ পৰিচালকো আহে তেখেতসকলে পৰিচালক আহি পেলাই তেখেতসকলে ক্লাছ লয় গতিকে যদি আপোনালোকক ভাল লাগে বা উপযুক্ত বুলি ভাবে তাৰ পৰা কেতিয়াবা কাষ্টিং হয় গতিকে এনেকুৱা ধৰণৰ কিছুমান প্ৰচেষ্টা যদি কৰে তেতিয়াহ'লে আপোনালোকে অভিনয় জগতলৈ আহিব পাৰে ধুনীয়াকৈ সুন্দৰকৈ সুযোগ পাব পাৰে প্ৰত্যেকৰে মন যায় ইচ্ছা যায় যে এজন ভাল অভিনেতা হ'বলৈ বহুতৰ মন যায় আৰু বহুতে কেমেৰাৰ সন্মুখত নিজকে চাবলৈও মন যায় গতিকে ইমান সহজ কথা নহয় কিন্তু ইমান একো টান কথাও নহয় আৰু যিসকল ব্যক্তি এইখিনিতে মই এটা কথা ক'ব বিচাৰোঁ যে বৰ্তমান অসমত বহু অভিনেতা অভিনেত্ৰী ওলাইছে বহু অভিনেতা অভিনেত্ৰীয়ে নিজৰ 100% দি অভিনয় কৰি আছে বা কৰিবলৈ প্ৰস্তুত আছে গতিকে এই গোটেই ভিৰখিনিৰ মাজত আপুনি যদি নিজকে বেলেগ ব্যতিক্ৰম হ'ব পাৰে তেতিয়া আপোনাৰ
যিটো আপোনাৰ ডিমাণ্ড আপুনি খুব সোনকালে আপুনি চৰিত্ৰৰ কাৰণে নিৰ্বাচিত হ'ব আৰু সেই যে এই ভিৰৰ মাজত আপোনাক বেলেগ দেখুৱাবৰ কাৰণে আপুনি কি কৰিব লাগিব সবতকৈ ডাঙৰ কথা যে এতিয়া যিমান ভিৰ আছে যিমান অভিনেতা অভিনেত্ৰীৰ ভিৰ আছে সকলোৱে 100% দিয়ে নিজৰ 100% দি তেওঁলোকে অভিনয় কৰে সেইবাবে আপুনি 100%ৰ ওপৰত দিব লাগিব নিজকে এনেকৈ প্ৰস্তুত কৰিব লাগিব যাতে যিকোনো চৰিত্ৰতে যেতিয়াই কয় তেতিয়াই আপুনি সেই চৰিত্ৰটোৰ ভিতৰত সোমাব পাৰে আৰু এটা বন্ধ ঘৰত বহু ভাল ভাল অভিনয়ৰ বিষয়ে কিতাপ পঢ়ি বা খুব ভাল ভাল সিনেমা চাই বা খুব ভাল ভাল আৰ্টিকেল পঢ়ি এজন অভিনেতা হ'ব নোৱাৰে কিন্তু সেইটো কথা খুব গুৰুত্ব সহকাৰে মন দিবলগীয়া কথা যে অভিনয় কৰিবলৈ হ'লে যিটো মোৰ ব্যক্তিগত অনুভৱ সেইকাৰণে মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ যে অভিনয় কৰিবলৈ হ'লে প্ৰথম আৰু প্ৰধান কথাটোৱে হৈছে যে বিভিন্ন চৰিত্ৰ সমাজত থকা বিভিন্ন চৰিত্ৰক আপুনি কেনেদৰে অনুকৰণ কৰিছে কেনেদৰে বিশ্লেষণ কৰিছে গতিকে যেতিয়ালৈকে আপুনি সমাজৰ বিভিন্ন চৰিত্ৰক আপুনি বিশ্লেষণ নকৰিব ভালদৰে নাচাব ভালকৈ অনুকৰণ নকৰিব তেতিয়ালৈকে আপুনি আপোনাৰ গাত সেই অভিনেতা এজন হ'বলৈ আপোনাৰ গাত যিটো এটা সাংঘাতিক ধৰণৰ গুণ লাগে যে এটা চৰিত্ৰ পোৱাৰ লগে লগে সেই চৰিত্ৰটোত নিজকে ঢালি দিব পৰা নিজৰ ৰূপ পৰিৱৰ্তন কৰিব পৰা যিটো কৌশল সেই কৌশলটো কেতিয়াও নাপাব গতিকে মনত ৰাখিব যে অকল কিতাপ পঢ়ি বা চিনেমা চাই বা কিছু ভাল কথা জানি নলেজ লৈয়ে এজন অভিনেতা সফল হ'ব নোৱাৰে প্ৰেক্টিকেল ফিল্ডত তেওঁ নামিবই লাগিব আৰু প্ৰেক্টিকেল ফিল্ডত সকলো কথা জানিব লাগিব নিজকে চৰিত্ৰৰ ওপৰত নিজকে ৰূপান্তৰ কৰিব পৰা কৌশল পাব লাগিব আৰু বহু সফল বা বহু ভাল অভিনেতা কেতিয়াবা সফল নহয় আৰু বহু সফল অভিনেতা হয়তো ভাল অভিনেতা নহ'বও পাৰে গতিকে মনত ৰাখিব যে অভিনয় কৰিবৰ বাবে প্ৰেক্টিকেল ফিল্ডত নমাটো বৰ জৰুৰী কথা আৰু সবতকৈ ডাঙৰ কথা যে আপুনি এটা চৰিত্ৰ কেনেকৈ সেই চৰিত্ৰটোলৈ নিজকে ৰূপান্তৰ কৰিছে আৰু মই আজি এইখিনি কথা আপোনালোকক ক'লোঁ আৰু মই ভাবোঁ যে এইখিনি কথাই আপোনালোকক সকাহ দিব আপোনালোকক নতুনকৈ চিন্তা কৰিবলৈ কিছু অৰিহণা যোগাব আৰু মই ভাবোঁ যে যদি কিবা অভিনয় সম্পৰ্কে কিছু কথা যদি কিবা কথা সুধিব লগা থাকে বা ক'ব বিচাৰে বা জানিব বিচাৰে তেনেহ'লে মোক ডাইৰেক্ট মেছেজ কৰক মোক ইনষ্টাগ্ৰাম বা ফেচবুকত ডাইৰেক্টলি মেছেজ কৰক মোক ইনষ্টাগ্ৰামত মেছেজ কৰিলে খুব সোনকালে মই পাওঁ গতিকে মেছেজ কৰক আপোনালোকে ইনষ্টাগ্ৰাম বা ফেচবুকত মই আপোনালোকে যি বিচাৰে সুধিব বা যি জানিব বিচাৰে মই সেইখিনি আপোনালোকক জনাব বিচাৰিম আৰু অভিনয় কৰিবৰ বাবে মানসিক প্ৰস্তুতি বহুত জৰুৰী সদায় মনত ৰাখিব যে কোনটো মুহূৰ্তৰ পৰা আপোনাৰ মনলৈ এনেকুৱা এটা ভাৱ আহিল যে মই অভিনয় কৰিম আৰু সেই মুহূৰ্তটো সেই সময়কণক সদায় আপুনি মনত ৰাখিব কাৰণ আপুনি প্ৰত্যেকটো ক্ষেত্ৰত আপোনাক আগবাঢ়ি যাবলৈ সি পুছ কৰিব আৰু সেই মুহূৰ্তটো সেই অনুভৱটো আপোনাৰ বাবে বহুত ডাঙৰ এটা সমল হৈ পৰিব গতিকে মই আশা কৰিছোঁ যে মোৰ এই কথাখিনি শুনি আপোনালোকৰ নতুনকৈ আপোনালোকে অভিনয় কৰাৰ বিষয়ে আগবাঢ়িব বিভিন্ন কৰ্মশালাত যোগদান কৰক আৰু কৰ্মশালাবিলাকৰ পৰাও আপোনালোকে বহু কথাও শিকিব পাৰিব মই আশা কৰিছোঁ মোৰ এই ভিডিঅ'টো চাই আপোনালোকে ভাল পাব মোৰ ভিডিঅ'টো এতিয়ালৈকে চাই আছে তাৰ বাবে ধন্যবাদ